চিপাঝাৰ সমষ্টিৰ অধীনৰ কুৰুৱাত এই কুৰুৱাত আজি কিছুদিন ধৰি বনৰীয়া মহ এজাকে খেতিপথাৰ বিনষ্ট কৰিছে। কৃষক ৰাইজৰ আশাৰ যি খেতিপথাৰ লগাইছিলে সেই খেতিপথাৰ বিনষ্ট কৰিছে আৰু যথেষ্ট সংখ্যক খেতি নষ্ট কৰাৰ ফলত কৃষক ৰাইজৰ হাহাকাৰৰ সন্মুখীন হৈছে। মোৰ সহযোগীয়ে ইয়াৰ পৰিৱেশ দেখুৱাইছে। এয়া হৈছে কুৰুৱা অঞ্চল। এই কুৰুৱা অঞ্চলৰ ভাটিকুৰুৱাত এই ত্ৰাসৰ সৃষ্টি কৰিছে। বহু মহৰ জাক আহি এই খেতিপথাৰ বিনষ্ট কৰিছে। কৃষক ৰাইজে যি অশেষ কষ্ট কৰি এই খেতিপথাৰ লগাইছিলে সেই খেতিপথাৰৰ শস্যসমূহ নষ্ট কৰি তহিলং কৰিছে। আমি কথা পাতিবৰ কাৰণে আগবাঢ়িছোঁ এগৰাকী কৃষকৰ সৈতে। হয়, ইয়াত খেতি কৰি আমি খাব পৰা নাই। কটৰ খেতি শেষ কৰি পেলাইছে। আমাৰ চাকৰি বাকৰি একো নাই। খেতি কৰিয়ে যদি আমি খাব নোৱাৰোঁ, গতিকে আপোনালোকে যদি সিদ্ধান্ত নলয় তেনেহ'লে আমি কি কৰিম? এয়া ৰোৱনী, এয়া ৰোৱনী ইয়াক হাতত কঠীয়া লৈ পেলাই ইয়াত থিয়া হৈ পেলাই ইয়াত ৰখি বহি আছে, আহি ৰুব পৰা নাই মহৰ তাপত। গতিকে তেওঁলোকক মই নিজে মাতি আনি মহৰ ওচৰৰ পৰা আনি পেলাই ফটো তোলাই পেলাই পঠাই দিছোঁ। গতিকে আপোনালোকে কি সিদ্ধান্ত লয়, আপোনালোকে এটা সিদ্ধান্ত লওক। আন এগৰাকী কৃষক আছে, আমি তেখেতৰ মুখেৰে কথা পাতিম। হয়, আমি বৰ দুখৰ বিষয়, ক'বলৈ আমাৰ ভাষা নাই, উপায় নাই। আজি প্ৰায় আহাৰৰ পহিলা তাৰিখৰ পৰাই আহি আমাৰ কঠীয়াবোৰ পহিলতে পথাৰখনত সোমাই কঠীয়া য'ত পাৰিছিলোঁ ঘৰে বাৰীয়ে সকলোতে মহে সোমাই খাই উপদ্ৰৱ কৰিলে। এতিয়া সেই মূৰাবিলাককে তুলি আনি আমাৰ খেতিয়ক বন্ধুসকলে আহি অলপ ৰুইছে। এতিয়া ৰুলে কি হ'ব, ৰোৱাৰ এদিন পিছতে আহি আকৌ ৰোৱাবোৰ উঘালি খাই তহিলং কৰিছে। মোৰে প্ৰায় ইয়াতে 7 বিঘামান মাটি আছে। এই মাটিখিনিৰ সদায় প্ৰতিদিনে তাৰমানে মোৰ খেতিৰ আগতে সিহঁতে জিৰাই লৈ সিহঁতে মুহূৰ্তে আহি মোৰ খেতিত উপদ্ৰৱ কৰে। গতিকে আমি এই চৰকাৰক সেৱা ধৰিছোঁ। তেখেতসকলে আমাৰ যি কুৰুৱা বনাঞ্চল আছে, বনাঞ্চলক খবৰ দিয়া হৈছিলেনে? বনাঞ্চলৰ হেৰিবিলাকক খবৰ দিয়া হৈছিলে। আহি তেওঁলোকে মাথাৰি পেলাই চাই গুচি যায় আৰু কোনো এটা ব্যৱস্থা নলয়। বনাঞ্চল হয়, এই আমাৰ ইয়াতে হৰণ বুলি কয়। এই হৰেণকো আমি কিমান কয় কাকা কি কৰে, এই মুৰ্গীটা আমাক অলপমান খেতি সহযোগ কৰে, কিন্তু সিও হেমাহি কৰি কথাটো গ্ৰাহ্য নকৰে। এইখিনিয়ে ক'বলগীয়া। হয়, নিশ্চিতভাৱে উল্লেখ কৰিব লাগিব যে এগৰাকী কৃষকে অভিযোগ কৰিছে যে ইয়াত যি বনাঞ্চলৰ যি ফৰেষ্ট গাৰ্ড আছে, ফৰেষ্টৰ অফিচ আছে বা বিভাগীয় কৰ্তৃপক্ষ আছে, তেওঁলোকৰ ফালৰ পৰা কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। কাৰণ কৃষক ৰাইজে বাৰে জনাইছে যে আমাৰ খেতি পথাৰসমূহ তহিলং কৰিছে আৰু যিহেতু বনৰীয়া মহ বা এটি চৰকাৰৰ মহ মৰা বা খেদাৰ ৰাজহুৱাভাৱে এইটো আইন নাই। গতিকে চৰকাৰীভাৱে ব্যৱস্থা লোৱা নাই। আন এগৰাকী কৃষকৰ ওচৰলৈ আহিছোঁ। হয়, আমি আৰু খেতিয়ক মানুহ, আমি খেতিয়ে কৰোঁ। খেতি কৰিয়ে আমাৰ জীৱিকা চলাওঁ। কিন্তু আমি খেতি কৰিলে কি হ'ব, এফালৰ পৰা ৰুই যাওঁ আৰু কলা পৰি যায়। এই বনৰীয়া মহে এফালৰ পৰা খাই শেষ কৰি গৈছে। আমি আৰু জীয়াই থকাৰ কামেই নোহোৱা হৈছে। আমাক যদি চৰকাৰে সহায় সহযোগ কৰি এই মুৰ্গীকেইটা ধৰি নি আমাক সহায় নকৰিলে আমি এই কুৰুৱা ধ্বংস হৈ গৈছোঁ। সেই গতিকে আমাক সকলো ৰাইজে মিলি আমি যে কৈছোঁ যে আমাক এই মহকেইটা ধৰি লৈ যাওক। আমাৰ যোৱাকালি এই বন বিভাগৰ মানুহখিনি আহিছিলে, তেওঁলোকে মথাৰিৰ পৰা নমানাই তেওঁলোকে চায়ে গুচি গৈছে। সেয়েহে আমি চৰকাৰক সেৱা ধৰি কৈছোঁ যে তেওঁলোকে বন বিভাগে কি কয়? বন বিভাগে কি ক'ব, তেওঁলোকে গাড়ী লৈ খেদিম বুলি খৰালি মাহ আহিম বুলি কয়। এতিয়া আকৌ খেতি কৰাৰ দিন আহিল, এতিয়া আকৌ কেতিয়া আহিব? তেওঁলোকে হেমাহিতে আছে, এতিয়ালৈকে খেদাই নাই। এবাৰ আহিলে সেই পকা ধানৰ মাজত খেদিব আহিছে। এতিয়া যদি মুৰ্গী এটা ধৰি লৈ যায়, আমি তথাপিতো বহু মাটি এতিয়াও চনে আছে, এই মাটি আমি খেতি কৰিব পৰা নাই। ৰোৱনী আহি কিনে ৰুব নোৱাৰে, মহে আহি কিনে খেদে। আমি মহে খেদাৰ ফলত ৰোৱনী ঘৰত যাব লগা হয়। এনেকুৱা কৰিও আমি খেতি কৰি আছোঁ। আমি কাটৰ অনুৰোধ কৰি জনাইছোঁ যে আমাক চৰকাৰে কি উপায়ে পাৰে এই মহকেইটা ধৰি নি আমাক সহায় কৰক, নহ'লে আমাক কুৰুৱাক ধ্বংসৰ পথত গৈছোঁ। আমাৰ কুৰুৱা মানুহ জীয়াই থকাৰ একো কামেই নাই। এইখিনিয়ে ধন্যবাদ জ্ঞাপন কৰিছোঁ। অভিযোগ কৰিছে যে বন বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। কৃষক ৰাইজৰ যি হাহাকাৰ, যি খেতি পথাৰ অশেষ টকা পইচা খৰচ কৰি আজিকালি এজন ৰোৱনীক 300-400 টকা হাজিৰা দিব লাগে। 1 বিঘা মাটি বাওঁতে ট্ৰেক্টৰ এখনক 350 টকা দিব লাগে। গতিকে এনেধৰণৰ বহু টকা পইচা খৰচ কৰি এই কৃষকসকলে খেতি পথাৰ লগাইছে যদিও ইয়াৰ ফচল পোৱাৰ আশা নাই। গতিকে বন বিভাগক এওঁলোকে কাটৰ আহ্বান জনাইছে, কিন্তু বন বিভাগে আহে আৰু মহ খেদাৰ বা মহ খেদি
খেদি দিয়াৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই আমি আশা ৰাখিছোঁ বন বিভাগে এই ব্যৱস্থা গ্ৰহণ কৰি কৃষক ৰাইজক কিছু সকাহ দিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত